প্ৰত্যেকটো পঞ্চায়তক ঠিকা দিয়া হৈছে নাম কৰ্তন কৰিব লাগে। তাৰ মানে বাছি বাছি আজি যিবিলাক আদিবাসী জনগোষ্ঠী কংগ্ৰেছক ভোট দি আছে এই নাম কৰ্তন কৰিব লাগে। গতিকে এই নাম কৰ্তন কৰাৰ অধিকাৰ ক'ত পালে ভোটাৰ পৰা? এনেকুৱা বিজেপিয়ে ভয় খাইছে, বিজেপিয়ে ভয় খাই যি মানুহ জীয়াই আছে, জীয়াই থকা মানুহকো তেওঁলোকে নটিচ কৰিছে যে এওঁলোক মৃত্যু হৈছে। চৰকাৰখনে ভাল কাম কৰিছে কাৰণে আজি মানুহে জাগৃত হৈছে যে ইমান দিনে দুটা তিনিটাকৈ ভোট মাৰে। আজি লিষ্টত কোনোবা জাগাত 95% ভোট পুলিং হোৱা আপুনি দেখিছে। আৰু আজি সেই পৰিৱেশবিলাক আজি চৰকাৰখনে ওলোৱাৰ বাবে আজি অন্য দলে আজি শংকিত। কিছুমান এনেকুৱা মহিলা মানুহ আছে, আমি পাইছোঁ, আমাৰ তাত তথ্য আছে যে তেখেতসকলক আঁচনিৰ নামত ভুৱা চহী লোৱা হৈছে তেখেতসকলৰ পৰা, আৰু তেখেতসকলৰ নামত কমপ্লেইন দিয়া হৈছে মুছলমান সম্প্ৰদায়ৰ মানুহৰ ওপৰত। তেখেতসকল মুছলমান হওক বা হিন্দু হওক যিয়ে হওক, কিন্তু বঙালী সম্প্ৰদায়ৰ মানুহ দি পিনে কিয়? কালি পৰহি কি চৰকাৰে কি বঙালী আৰু মুছলমানৰ মাজত কি এটা সংঘৰ্ষ লগাই পিনে এইটো কি ভোট বেংকৰ ৰাজনীতি কৰিব ইয়াত বিচাৰিছে নেকি? চমু চাপিছে বিধানসভা নিৰ্বাচন। সমান্তৰালকৈ এছআৰক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। এইখিনিতে প্ৰশ্ন হৈছে, এছআৰ প্ৰসংগই হলঠেকত পেলাব নেকি শাসকীয় পক্ষক? এছআৰ উচ্ছেদৰ দৰে বিষয়বোৰক ইছ্যু কৰাৰ ক্ষেত্ৰত বাৰে বাৰে কিয় থমকিবলগীয়া হৈছে বিৰোধী? শদিয়াৰ পৰা ধুবুৰীলৈ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ যাত্ৰা। আমি পূৰ্বেও কৈছোঁ, এতিয়াও কৈছোঁ, প্ৰতিখন ঠাই, প্ৰতিটো সমষ্টি, প্ৰতিখন জিলাৰ প্ৰতিটো ৰাজনৈতিক দলৰ তৃণমূল কৰ্মীৰ সৈতে, নেতা কৰ্মীৰ সৈতে আমি বিষয়বোৰ আলোচনা কৰোঁ। লগতে আমি নাগৰিকৰ মতামত জানিবলৈ চেষ্টা কৰোঁ, আৰু আমাৰ সম্ভৱতঃ আমি চেষ্টা কৰোঁ যে প্ৰতিটো সমষ্টিৰ উন্নয়ন কি হৈছে, সমস্যা কি হৈছে। এতিয়া এছআৰক লৈ যিহেতুকে এটা আমি দেখিছোঁ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰথমেই শাসকীয় পক্ষৰ ওচৰলৈ আহিছোঁ। এছআৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া, ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ যি মন্তব্য যে আমি অসমীয়াক কোনো ধৰণৰ অসুবিধাত নেপেলাওঁ, কিন্তু আজি আদিবাসীসকললৈ এছআৰক লৈ জাননী আহিছে। হলঠেকত পেলাব নেকি? হয়, ধন্যবাদ। প্ৰথমতে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে এছআৰে শাসকীয় পক্ষক কোনো ক্ষতি নকৰে। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো অসমীয়াৰ কাৰণে যিটো মাত মাতি আছে, এই কথাটো অসমৰ ৰাইজে দেখিছে। আজি দেখিছে যে আপুনি 126টা সমষ্টিৰ যিটো জনবিন্যাস যদি আমি 20 বছৰ 30 বছৰ আগলৈ ঘূৰি যাওঁ তেতিয়াহ'লে আমি নিজে শংকিত। গতিকে মুখ্যমন্ত্ৰী স্বাভাৱিক শংকিত হোৱা অসমীয়া মানুহক তেখেতে যেতিয়া অসমৰ মুখ্যমন্ত্ৰী পদ অলংকিত কৰিছিল আৰু তেখেতে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক কথা দিছিল, আৰু কথা দিয়া মতে আজি তেখেতে কাম কৰিছে। তৃতীয়বাৰৰ বাবে তেখেতে আকৌ শাসনত আহিব, এই কথাটো আজি চিঞৰ হৈছে। তাৰ বাবে আজি বিৰোধী শংকিত। কিন্তু এই যে প্ৰশ্নটো আহিলে যে আজি আদিবাসীলৈ জাননী আহিছে, আচলতে মিয়াখে আক্ৰমণ কৰাৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে। হয়, আচলতে এইটো ভুলতে হৈছে। আমি যিটো গম পালোঁ এইটো ভুলতে হৈছে, প্ৰিণ্টিং মিছ বুলি আমি ক'ব লাগিব। আচলতে 10জন মানুহৰ আহিছে। যদি আহিলে হয় কমচে কম ঢেকীয়াজুলি সমষ্টিত বহু আমাৰ আদিবাসী ৰাইজ আছে, তেওঁলোকৰ বহুত মানুহৰে আহিল হয়। ভুলবশতঃ হৈছে বুলি আমি নিজে অনুমান কৰিছোঁ। অনুষ্ঠানত বহুকেইটা আদিবাসী দল সংগঠন আছে, আৰু কোনোবাই এবাৰ মাত মাতিছিল। কোনে কৈছিল? আহক, আপুনি কাক প্ৰতিনিধিত্ব কৰে? হয়, কওকচোন। নহয়, মই এটাই কথা ক'ম, তেখেতে ভুলতো হোৱা বুলি কৈছে। কিন্তু ভুল তেখেতে স্বীকাৰ কৰিছে যে এছআৰৰ ক্ষেত্ৰত যিবিলাক আদিবাসীৰ ওপৰত যি নাম আহিছে, তেখেতসকলে ভুল স্বীকাৰ কৰিছে। সেইটোৱে কৈছে। প্ৰথম তেখেতসকলে ভুল স্বীকাৰ কৰিলে এছআৰৰ ভিতৰত। ভুলতে মাটি দখল হয় ঢেকীয়াজুলিত। এছআৰো ভুলতে হয়। তেখেতসকলে প্ৰথমেই স্বীকাৰ কৰি ল'লে যে এছআৰ ভুলতে হৈছে। ধন্যবাদ। হয়, আমি যিহেতুকে আমি কথা পাতিম, কংগ্ৰেছৰ সৈতে পাতিম, কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ যে আজি আমাৰ অনুষ্ঠানত এছআৰক লৈ তীব্ৰ বিতৰ্ক, আৰু আদিবাসী দল সংগঠন আছে। কি ক'ব, কি হৈছে প্ৰকৃততে? আপুনি কাক প্ৰতিনিধিত্ব কৰিছে? মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, আমি আদিবাসী জনগোষ্ঠীক লৈ আমি প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ। কিন্তু কথাটো হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি এটা কথা শুনিছিলোঁ যে অসমৰ খিলঞ্জীয়াৰ ওপৰত কোনো ধৰণৰ নটিচ জাৰি হোৱা নাই বুলি আমি শুনিবলৈ পাইছিলোঁ। কিন্তু আজি আমি বিপৰীত ছবি চাবলৈ পালোঁ যে আচলতে নতুন চিৰাজুলি পঞ্চায়তৰ অন্তৰ্গত যিটো এটা গাঁও আছে, এই গাঁৱত 10জন আমাৰ আদিবাসী মুণ্ডা পৰিয়ালত 10জনকৈ নটিচ জাৰি কৰা হৈছে। পাণবাৰী চাহ বাগিচাৰ এজন আদিবাসী পৰিয়ালক জাৰি কৰে, চপাই চাহ বাগিচাৰ এজন আদিবাসী পৰিয়ালক জাৰি কৰা হৈছে। কিন্তু এতিয়া আমি বিজেপিৰ দলৰ পৰা শুনিবলৈ পালোঁ যে ভুলত নটিচ জাৰি কৰা হৈছে। তাত লিখা আছে কলমৰে, এইটো কিভাৱে ভুল হ'ল? তাৰ মানে কি, প্ৰত্যেকটো পঞ্চায়তক ঠিকা দিয়া হৈছে নাম কৰ্তন কৰিব লাগে। তাৰ মানে বাছি বাছি আজি যিবিলাক আদিবাসী জনগোষ্ঠী কংগ্ৰেছক ভোট দি আছে এই নাম কৰ্তন কৰিব লাগে। গতিকে এই নাম কৰ্তন কৰাৰ অধিকাৰ ক'ত পালে ভোটাৰ পৰা? মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, ভোট দিয়াৰ মই নাগৰিকৰ এটা অধিকাৰ আছে। মই ক'ত ভোট দিম সেইটো মোৰ অধিকাৰ।
ভোট কৰ্তন কৰাৰ কাৰো কিন্তু অধিকাৰ নাই বুলি মই জ্ঞাত আছোঁ। আজি আপোনালোকে যদি বিজেপি ইমান কাম কৰিছে তেতিয়াহ'লে এই ভোট চুৰিৰ দৰে কাণ্ড কিয় কৰি আছে? তাৰ কাৰণে এছাৰৰ জৰিয়তে যিটো ভোট চুৰিৰ যিটো কাণ্ড চলাই আছে এইটো লজ্জাজনক কথা, দুৰ্ভাগ্যজনক কথা বিজেপি চৰকাৰৰ কাৰণে। ইয়াত বহুকেইটা দল সংগঠন আছে, প্ৰতিটোকে হয় আপুনি কাক প্ৰতিনিধিত্ব কৰিছে? মই নেমচুৰ সভাপতি। আচলতে চাওক, খিলঞ্জীয়া বুলি এতিয়ালৈকে কোনো ধৰণৰ এটা স্থায়ী সংজ্ঞা ওলোৱা নাই, কিন্তু যোৱা পৰহি চাওক অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, এওঁ কোৱাৰ দৰে, আচাৰ প্ৰতিনিধিয়ে কোৱাৰ দৰে যে অসমত কোনো ধৰণৰ খিলঞ্জীয়াৰ ওপৰত এছআৰৰ নটিচ নাযায়। এতিয়া খিলঞ্জীয়া বুলি ক'বলৈ যাওঁতে চাওক, গৰীয়া মৰীয়া আমাৰ মুছলমান সমাজৰ আহি পৰে, আমাৰ দেশী জাতি জনগোষ্ঠীৰ আহি পৰে। তেজপুৰৰ শইকীয়া চুবুৰীৰ আপোনাৰ প্ৰায় 150 ঘৰ মানুহ আহিছে, বিলাসীপাৰাৰ আপোনাৰ 960 ঘৰ আহিছে, মংগলদৈৰ আহিছে। এনেকুৱা আপোনাৰ অসমীয়া মুছলমান যিসকল আছে গৰীয়া মৰীয়া, তেওঁলোকৰ নামো আনকি এছাৰৰ পৰা নাম কৰ্তনৰ কাৰণে আহিছে। এনেকুৱা বিজেপিয়ে ভয় খাইছে, বিজেপিয়ে ভয় খাই যি মানুহ জীয়াই আছে, জীয়াই থকা মানুহকো তেওঁলোকে নটিচ কৰিছে যে এওঁলোক মৃত্যু হৈছে। ৰাজনীতি কৰাৰ সকলোৰে অধিকাৰ আছে, কাৰো নাই, কিন্তু জীয়াই থকা মানুহবোৰকো মৃত্যুলৈকে তেওঁলোকে ঠেলি দিছে। আৰু আজি আমি বহু ঠাইত গৈছোঁ, গৈ কিনে এই যে মৃত্যু হৈছিল মানুহবিলাক, সেই মৃত্যু হোৱা মানুহৰ লগত আজি কিন্তু আমি চাহ খাই আহিছোঁ। আৰু উন্নয়নৰ ৰাজনীতি কৰক না আপোনালোকে উন্নয়নৰ ৰাজনীতি কৰক। আপোনালোকে উন্নয়নৰ ৰাজনীতি বাদ দি আপোনালোকে এনেকুৱা ধৰণৰ কৰিব। আজি চাওক, অসমৰ মুছলমান লোকসকল 1826 খ্ৰীষ্টাব্দৰ পিছৰ পৰা আহিছে। এতিয়া চাওক, বাছি কিছুমান ঠাই তেওঁলোকে উচ্ছেদ কৰিছে। গতিকে তেওঁলোকে উন্নয়নত সম্পূৰ্ণৰূপে জিৰো হৈছে। উন্নয়নত তেওঁলোকে জিৰো হয়। বিভিন্ন ঠাইত তেওঁলোকে এছাৰৰ জৰিয়তে যিসকল লোকে তেওঁলোকক ভোট নিদিয়ে, সি লাগিলে হিন্দুৱে হওক, সি লাগিলে মুছলমানেই হওক, কাষলৈ আহিম মই। এইখিনিলে আহকচোন, অকণমান আগবাঢ়ি আহক। এছাৰৰ ক্ষেত্ৰত আচলতে যিসকল মানুহক নটিচ কৰা হৈছে তেখেতসকল শংকিত, কাৰণ তেখেতসকলৰ 2টা বা 3টা জেগাত মৰি যোৱা মানুহৰ লগত চাহ খাই আহিলে বুলি ডাঙৰ কথা ক'লে। নাই, যদি তেখেত আছে আমি নাজানো, কিন্তু আমি জানো যিবিলাক মানুহৰ নটিচ হৈছে তেওঁলোকৰ কিছুমানত মৰিগাঁৱত ভোট আছে, কিছুমানত ডাবুল ভোট আছে। আৰু সেই হিচাপে আজি হিয়াৰিং চলি আছে। হিয়াৰিঙত যিটো হ'ব সেইটো হ'ব, কিন্তু আজি চৰকাৰখনে ভাল কাম কৰিছে কাৰণে আজি মানুহে জাগৃত হৈছে যে ইমান দিনে 2টা 3টাকৈ ভোট মাৰে। আজি লিষ্টত কোনোবা জাগাত 95% ভোট পুলিং হোৱা আপুনি দেখিছে নেকি? আৰু আজি সেই পৰিৱেশবিলাক আজি চৰকাৰখনে ওলোৱাৰ বাবে আজি অন্য দলে আজি শংকিত হৈছে। ডাঙৰ অভিযোগ কোনে ক'ব? মই ক'ম আপোনাৰ কথা। আপুনি ক'ৰ পৰা? সনাতন বিনুৰ পৰা। আজি এতিয়া অসমত জাতি মাতি খিলঞ্জীয়া চৰকাৰ আছিল। 2016 সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হৈছিল। আজি 2021 যেতিয়া হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী দায়িত্ব লৈছে, তেতিয়া আমি হেমন্ত বিশ্ব শৰ্মা বিজেপিক ভোট দিছিলোঁ। কিয় ভোট দিছোঁ? যে আজি খিলঞ্জীয়া জাতি জনগোষ্ঠী মাত্ৰ। কিন্তু এই মুখ্যমন্ত্ৰী আজি খিলঞ্জীয়াৰ হৈ কিন্তু কাম কৰি আছে। বাংলাদেশী মিয়াক উচ্ছেদ কৰিছে, 1 নম্বৰ কথা। আজি ফৰেষ্টৰ মাটি বাংলাদেশী মিয়াই দখল কৰি আছে, এইটো 1 নম্বৰ কথা। ক'বা দিয়ক, আজি মঙলদৈত 16টাকে কালী মন্দিৰ ভাঙিছে বাংলাদেশী মিয়াই। পৰহি মঙলদৈত মই SP-ক যোগাযোগ কৰিছোঁ যে আমি ধৰিছোঁ যে কৰায়ত্ব কৰক, কৰিছোঁ। কৰাৰ পিছত কৈছে আপোনালোকে ৰাজহুৱাভাৱে নামকেইটা শ্বেয়াৰ কৰক, হিন্দু হ'লেও গুলি কৰক। কৈছে গোটেইকেইটা মিয়া। আজি যদি এই মুখ্যমন্ত্ৰী দেখে মিয়াই গোটেই শেষ কৰি দিব অসম। আৰু বাধ্যত শুনক, আজি বিজেপি চৰকাৰত কোনোবাই কৈছে গেছৰ দাম বাঢ়ছে, দালিৰ দাম বাঢ়ছে। মানি লৈছোঁ দালিৰ দাম, যদি গেছৰ দাম বাঢ়ছে 1000 টকা হৈছে 1 গছত কিনিম, কিন্তু জাতিটোক মিয়া শেষ কৰিব নিদো। এইকাৰণে পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী নিচিনা হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী লাগব, নহ'লে এই বাংলাদেশী মিয়াই অসম শেষ কৰি দিব। আৰু শুনক, মোৰ আজি 2টা পোৱালি, আজি মিয়াই শেষ কৰিব এই 2টা পোৱালি। হয়, আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা। এতিয়া প্ৰথম কথা মই কৈছোঁ, ইয়াত কংগ্ৰেছ বিজেপি মই দুয়োগৰাকী দলক কৈ আছোঁ, যিহেতু আমি ছাত্ৰ সংগঠনৰ পৰা বিলং কৰোঁ। যোৱা 22 তাৰিখত ঢেকীয়াজুলিৰ ওচৰত ব্লকত এটা বহুত জঘন্য এটা কাণ্ডৰ এটা সৃষ্টি হ'ল, যে দুয়োটা দলৰ মাজত হাতাহাতি পৰিৱেশ। শ্বহীদৰ তেজেৰে সাঁচি থোৱা এইখন ঢেকীয়াজুলিত এনেকুৱা এটা পৰিৱেশ আমি কেতিয়াও চাম বুলি আমি কল্পনা কৰা নাছিলোঁ। আমি দুয়োটা দলকে আমি অনুৰোধ জনাইছোঁ, আমি কোনো তেখেতসকলক আমি কটু কথা কোৱা নাই। আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে যাতে ঢেকীয়াজুলিৰ সন্মান লৈ পিনে তেখেতসকলে ছিন্ন ভিন্ন নকৰে। এয়া প্ৰথম কথা। দ্বিতীয় কথা, আমি কৈছোঁ এছাৰত চবতকৈ বেছি ভুক্তভোগী আমাৰ বঙালী সম্প্ৰদায়ৰ মানুহ। কিয় হৈছে মই এতিয়া কৈ আছোঁ। আমাৰ তাত তথ্য আছে, আমি সময়মতে এইবিলাক প্ৰকাশ কৰিম। আপোনালোকৰ সংবাদ চেনেলকো আমি এইবিলাক আপোনালোকক দিম, ছাবমিট কৰিম। কিছুমান এনেকুৱা মহিলা মানুহ আছে, আমি পাইছোঁ, আমাৰ তাত তথ্য আছে, যে তেখেতসকলক আঁচনিৰ নামত
ভুৱা চহী লোৱা হৈছে তেখেতসকলৰ পৰা আৰু তেখেতসকলৰ নামত কমপ্লেইন দিয়া হৈছে মুছলমান সম্প্ৰদায়ৰ মানুহৰ ওপৰত। তেখেতসকল মুছলমান হওক বা হিন্দু হওক যিয়ে হওক, কিন্তু বঙালী সম্প্ৰদায়ৰ মানুহ দি পিনে কিয়? কালি পৰহি কি চৰকাৰে কি বঙালী আৰু মুছলমানৰ মাজত কি এটা মানে সংঘৰ্ষ লগাই পিনে এইটো কি ভোট বেংকৰ ৰাজনীতি কৰিব ইয়াত বিচাৰিছে নেকি? আৰু দ্বিতীয় কথা হ'ল যে ইয়াত কংগ্ৰেছ দলেও যদি বস্তুবিলাক বেয়া পায় আমি সেইটোও ক'ম। মুখ্যমন্ত্ৰী মহোদয়ে যদি মাটি উচ্ছেদ কৰিছে তাকো আমি ইয়াত সঁহাৰি জনাইছোঁ, কিন্তু মাটিখিনি উচ্ছেদ কৰাৰ পিছত এইখিনি মানুহে আকৌ যে গৈ বেলেগ জেগাত বহি নাযায় সেইখনৰ গেৰেণ্টি মুখ্যমন্ত্ৰী মহোদয়ে দলীয় সংগঠন লগতে অসমৰ ৰাইজক দিব লাগিব। বেংগলী মানুহক লৈ ভোটৰ ৰাজনীতি নকৰিব, খুব এটা ডাঙৰ অভিযোগ দিছে। কোনে ক'ব, কওক। হয়, যিজন সতীৰ্থ মানে যিজনে ক'লে এই কথাটো, তেখেতক মই এটা কথা ক'বলৈ বিচাৰিছোঁ। তেখেতৰ অভিযোগটো আমি খণ্ডন কৰিব বিচাৰিছোঁ। শুনক, ঢেকীয়াজুলি সমষ্টিত য'ত 30,000ৰ অধিক বেংগলী সম্প্ৰদায়ৰ লোক ইয়াত বসবাস বেছিকৈ কৰে, ভোটাৰ আছে 30,000ৰ অধিক, তো তেনেকুৱা অঞ্চলত বিভিন্ন বেংগলী অধ্যুষিত অঞ্চল আছে। আৰু কথাটো হৈ গ'ল, ভাৰতীয় জনতা পাৰ্টি সমগ্ৰ অসমত 60 লাখ কাৰ্যকৰ্তাই SRক লৈ পেলাই যোৱা 2 মাহ ধৰি পেলাই কাম কৰি আছে। কংগ্ৰেছৰ নিচিনা নহয় ক'ৰবাত গৈ পেলাই চাহ মিঠাই খাই আমি মিটিং কৰি আছোঁ। আমি তৃণমূল পৰ্যায়ত আমি কাম কৰি আছোঁ। তো তাত আমাৰ বেংগলী সম্প্ৰদায়ৰ যিখিনি বেংগলী অধ্যুষিত অঞ্চল, সেই অঞ্চলসমূহতো সেই কাৰ্যকৰ্তাসকলে কাম কৰি আছে। এতিয়া কথাটো হৈ গ'ল, তেখেতৰ অভিযোগটোলৈ আহোঁ, যে তেখেতসকলে কৈছে যে আমাৰ অভিযোগটো এটা মানে কি বেনিফিচিয়াৰী ফৰ্ম বুলি পেলাই কৈ পেলাই দি দিলে। আমি BLA 2 ৰাখিছোঁ তেওঁলোক ইমান নজনা মানুহ নহয়। তাত লিখাই আছে এখন অভিযোগৰ ফৰ্ম 7 বুলি লিখাই আছে য'ত, তো তেওঁলোকে নজনা নহয়। কথাটো হৈ গ'ল কি, মই আপোনাক কৈ লওঁ, সেইদিনাখন ব্লকত যেনেকৈ কাজিয়া হৈছিল, কাজিয়া হওঁতে আমাৰ ব্লক চেয়াৰমেন এজন খিলঞ্জীয়া মানুহক, ব্লকৰ চেয়াৰমেনক এজন মিয়াই যেনেকৈ ডিঙি কাটি দিম, মাৰি দিম বুলি ক'লে, তেনেকৈ আমাৰ বেংগলী সম্প্ৰদায়ৰ মানুহসকলক আহি পেলাই দম দিছে। মই কৈ আছোঁ অমিয়পুৰ পঞ্চায়তৰ এটা কথা কৈ আছোঁ। নিচাৰাণী পল আমাৰ BLA 2, ইয়াত ভাস্কৰ নাথ উপস্থিত আছে। মিয়া মানুহে গৈ পেলাই তেখেতৰ স্বামীক ডিঙি কাটি দিম বুলি কৈছে, কাৰণ তেওঁ কমপ্লেইন কৰিছিলে মিয়া মুছলমানৰ ওপৰত। গতিকে এই ভয় ভাবুকিখিনি দিয়াৰ কাৰণে তেওঁলোকে ক'বলৈ বাধ্য হৈছে যে আমি নাজানো, কিন্তু তেওঁলোকে সম্পূৰ্ণ সুস্থ মগজুক তেওঁলোকৰ ওপৰত কমপ্লেইন দিছিলে, কাৰণ তেওঁলোকৰ পৰা ভয় আছে অসমৰ। কনভাৰ্ট হৈছে কথাটো অলপ কনভাৰ্ট কেনেকুৱা হৈছে, আমি মেইনলি কৈছোঁ যে কিছুমান আমাৰ তাত এনেকুৱা নথি পত্ৰ আছে যিখিনি মানুহৰ নামত কমপ্লেইনটো দিয়া হৈছে, সেইখিনি মানুহে খাইছে বুলি কৈছে আপোনালোকে। শুনক, সেইখিনি মানুহক কমপ্লেইন দিছে বুলি কথাখিনি ক'ব দিয়ক। আমি ৰাজনৈতিক দল নহয়, আমি ছাত্ৰ সংগঠন, ৰজা শাসন নহয়, এয়া প্ৰজাতন্ত্ৰৰ দেশ। আমাৰ কোৱাৰ অধিকাৰ আছে। আমি মাত মাতিলেহে তেতিয়া বিধায়কে কাম কৰিব বা সাংসদে কাম কৰিব। বাঙালী সম্প্ৰদায়ৰ মানুহখিনিক যি আমাৰ তাত নটিচ এনেকুৱাকৈ ইছ্যু কৰিছে যে তেখেতসকলে গমেই নাপায়। ঘৰত মই এনেকুৱা মহিলা আছে, আমি সুধিছোঁ, সময়মতে মই আপোনাক কৈছোঁ যে আমি তথ্যখিনি দিম আপোনালোকৰ হাতত, যে তেখেতসকলে গমেই নাপায় যে চাইনটো কি কাৰণে লৈছে। সেই মানুহজনে কেনেকৈ কমপ্লেইন কৰিলে, আৰু যাৰ নামত কমপ্লেইন কৰিছে তেখেতক চিনিয়ে নাপায়। এয়া ভুৱা চহী নহয় জানো? গতিকে আমাৰ মানুহখিনিক ভোট বেংকৰ ৰাজনীতি হিচাপে 26 হওক বা ইয়াৰ পিছলৈ হওক বা ইয়াৰ আগতে হওক, মাটিৰ পাট্টাৰ ক্ষেত্ৰত হওক বা ভোট বেংক হিচাপে বঙালী মানুহক অসমত চৰকাৰে ইউজ কৰি আহি আছে। এয়া কংগ্ৰেছে হওক বা ইয়াৰ BJP হওক, তাকে বন্ধ কৰিব লাগিব। ইছ্যুটো ডাইভাৰ্ট নকৰিব। কথাটো এতিয়া মই এই বেংগলী যোনটো কথা আছিলে, এইটোতো অভিযোগ, কিন্তু আমি এইটো অভিযোগ খণ্ডন হ'লে মই আৰু এটা কথা মই কৈ আছোঁ, ভয় ভাবুকি খুওৱা হৈছে। ভয় ভাবুকি খুওৱা হোৱাৰ পিছত তেওঁলোকে কৈছে যে নাজানো। মই আজি কৈ দিওঁ, সেই অমিয়পুৰৰ পঞ্চায়তৰ মহিলাগৰাকীয়েও লাষ্টত ক'বলৈ বাধ্য হৈ গ'ল যে কোনে দিছে? ছাত্ৰ সংগঠনে নিশ্চয় দিয়া নাই। মিয়াই দিছে অভিযোগ। আৰু আমাৰ কংগ্ৰেছৰ তৰফৰ পৰা আমি ক'ব বিচাৰিছোঁ, তেওঁলোকে যিটো কৈছে, ইলেকশ্যন কমিশ্যনে এইটো কথা শুনি লওক কথাটো, যে 60 লাখ তেওঁলোকৰ যি কৰ্মকৰ্তাই কৰিছে বুলি কৈছে। মই ইয়াত প্ৰমাণ লৈ আহিছোঁ, ইয়াৰো বিষয়াগৰাকীৰ কোনো ডেট নাই। ইয়াতে মই লৈ আহিছোঁ, তেওঁলোকে ন'টিচ কৰিছে। ইয়াতে ইয়াৰো ইলেকশ্যন ৰেজিষ্ট্ৰেশ্যন যি অফিচাৰগৰাকী আছিলে, ইয়াৰো তেখেত আছে নেকি ইয়াত? এতিয়া এওঁলোকে ইলেকশ্যন কমিশ্যনৰ লগত আৰু SRৰ ঢেকীয়াজুলিত মিনিংটো হৈছে সিংহাল ৰিপ্ৰেজেণ্টেশ্যন অনলি। SR মিনিং, প্ৰথম কথা এইটো মই খণ্ডন কৰিছোঁ। SR মিনিং হৈছে সিংহাল ৰিপ্ৰেজেণ্টেশ্যন। আৰু আমাৰ ইয়াত তথ্য দি পেলাই আমি কৈছোঁ, বাইদেউ মই এইটো ইয়াৰৰ ডেটে নাই, ইয়াৰৰ তাৰিখে নাই। BJP কৰ্মীয়ে ঘৰত বহি পেলাই এয়া SRৰ ন'টিচ বনাইছে। আপোনালোকে চাওক, BJP কৰ্মীয়ে এয়া ঘৰত বহি পেলাই SRৰ ন'টিচ বনাইছে। এইটো মই খণ্ডন কৰিছোঁ। কোনো অশোক সিংহালৰ নেতৃত্বত নহয়। আজি কংগ্ৰেছে ইমান দিন শাসন কৰাৰ পিছত মিয়া মানুহক যদি ৰাজপথত আনিছে, তেতিয়াহ'লে কংগ্ৰেছে দায়ী। আজি যদি ইলেকশ্যন হৈছে, কংগ্ৰেছে দায়ী, BJP দায়ী নহয়।
তেওঁলোকে খণ্ডন কৰিব নালাগে, তেওঁলোকে ক্ষমা খোজক। কিহৰ কাৰণে ঢেকীয়াজুলি পাণবাৰী চাহ বাগিচা আৰু চিৰাজুলি সত্ৰত 11গৰাকী আদিবাসী মানুহৰ ওপৰতো মাৰিছে। ইয়াতে চাওক অমৃতা হেঁচা বুলি যিটো আছে, তেওঁলোকে ইয়াতে তেওঁলোকৰ ওপৰতো অভিযোগ দিছে। আদিবাসীসকল কি খিলঞ্জীয়া ভূমিপুত্ৰ নহয় নেকি? এই যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে আমি অকল মিয়াক কষ্ট দিছোঁ। মিয়াক কষ্ট দিছে, ঠিক আছে, তেতিয়াহ'লে আদিবাসী মানুহক কিয় কষ্ট দিছে? আদিবাসী মানুহক আপোনালোকে কিয় কষ্ট দিছে? এক মিনিট এইটো বিষয়ত শুনি লওক। মই আপোনালোকক সুধিছোঁ যিহেতু এতিয়া মোৰ সতীৰ্থবৃন্দই কৈছে কথাটো যে এইখিনি অভিযোগ মুছলমান মানুহ সম্প্ৰদায়ে আনিছে বুলি, তো মই তেখেতসকলৰ পৰা এটা আশ্বাসন বিচাৰিছোঁ, যিহেতু আপোনালোকৰ বৰ্তমান চৰকাৰৰ গতিত আপোনালোকে আছে, যে বঙালী মানুহখিনিৰ এনেকুৱা টাইপৰ এটা অভিযোগ আৰু বঙালী মানুহখিনিৰ যিবিলাক নাম কৰ্তন হৈছে এইবিলাকৰ বিষয়ত আপোনালোকে ইয়াৰ পিছত চিন্তা চৰ্চা কৰি এছাৰ নতুন কথা নহয়। এক ছেকেণ্ড ক'ব দিয়ক। এছাৰ নতুন কথা নহয়। আমি তথ্য আকাৰে কৈ আছোঁ আমি ওচৰত দিম সময়মতে। আমি আপোনালোকৰ পৰা চাওক, আমি আপোনালোকৰ লগত কাজিয়া কৰা নাই। মই কৈ আছোঁ, মই কাৰো হৈ কোৱা নাই। শুনক বাইদেউ, এক মিনিট। না হ'ব আমাৰ বিষয়টো এটা বন্ধ কৰি ৰাখিব বিচাৰিছে। তেওঁলোকে বাক স্বাধীনতা বন্ধ কৰি ৰাখিব বিচাৰিছে। সকলোৰে মাত মতাৰ অধিকাৰ আছে, সকলোৱে মাত মাতিব, ইয়াত শুনিবই লাগিব। ৰাজকীয় শাসন চলিলে নহ'ব, ইয়াত ৰাজকীয় শাসন কেতিয়াও নহয়। ৰাজকীয় শাসন চলাই আছে, চবেই মাত মাতিব, সকলোৱে মাত মাতিব। আমি বৰ্তমানৰ শাসনত থকা চৰকাৰটোক আমি সুধিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ কিবা তথ্য যদি আমি আপোনালোকৰ হাতত যদি আমি উঠাই দিওঁ যে এইখিনি তথ্য আমাৰ তাত আছে, এইখিনি সংশোধনীয় হ'ব লাগে, আপোনালোকে কৰি দিবনে? য়েছ অৰ ন'? আপোনালোকে খালি ইমানখিনি জবাব দিয়ক। তথ্য দিলে আপোনালোকে কি কৰিব? মই ঢেকীয়াজুলি সমষ্টিত বেংগলী সম্প্ৰদায়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰোঁ আৰু মই বিজেপিৰ এতিয়া প্ৰেচিডেণ্ট হয়। আপুনি কোন সম্প্ৰদায়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে? বেংগলী বুলি কিমানটা মিটিঙত আপুনি নিজক কয়? বেংগলী বুলি কিমানটা মিটিঙত আপুনি নিজক কয়? মই ক'বলৈ দিয়ক। যদি মই ক'বলৈ দিয়ক মিছা যদি এজন বেংগলীৰ নাম যদি ঢেকীয়াজুলি সমষ্টিৰ নটিচ আহিছে, মোক ছাবমিট কৰক, মই বিজেপিৰ পৰা পদত্যাগ কৰিম। এতিয়া আপোনালোকৰ সন্মুখত কৈছে দুজন মানুহ আমি এনেকুৱা নাম দিম যে চহী লৈছে, সেইখিনি মানুহে গমে নাপায় তেখেতৰ নামৰ নাম আমি আপোনালোকক দিম, আমি সংবাদ মাধ্যমৰ ওচৰত দিম তথ্য সহকাৰে। এক মিনিট ইয়াতে কোৱা হৈছে অভিযোগকাৰী বেংগলী সম্প্ৰদায়ৰ থাকিব পাৰে, কিন্তু বেংগলী সম্প্ৰদায়ৰ এজনৰ যদি নটিচ আহিছে মই বিজেপিৰ পৰা পদত্যাগ কৰিম। আপুনি নিজক কিমান দিন বেংগলী বুলি কৈছে? আপুনি নিজক বেংগলী বুলি কেতিয়া কৈছে? আজি আপুনি এইটো কথা কৈ আছে? বেংগলী অসমীয়া মাৰোৱালীৰ কথা অহা নাই, অসমত থকা চবেই অসমীয়া। আজি মই এটা কথা ক'ব চাইছোঁ, আজি যে কংগ্ৰেছৰ প্ৰতিনিধিক সুধবা চাইছোঁ, কংগ্ৰেছক কালিৰ পৰা মই ভোট দিম। যদি এই মঙলদৈত যে 16টাকে কালী মন্দিৰ বাংলাদেশী মিয়াকাটা বাংলাক গুলি কৰা দাবী বান্ধক, কালিৰ পৰা মই কংগ্ৰেছক ভোট দিম। এই বাংলাদেশী মিয়াকাটা কিয় গুলি মাৰা নাই? মই বিশ্ব হিন্দু মহাসংঘ অসমৰ পৰা মই ক'ব বিচাৰিছোঁ, চাওক আমি অসমত নহয়, আমাৰ কথাখিনি ক'ব দে। সকলোকে আজি DY আমাকো ক'বলৈ সুবিধাটো দিয়ক বাইদেউ। আজি DY 365ৰ জৰিয়তে আমি কংগ্ৰেছ দলৰ পৰা এটা কথাই জনাব বিচাৰিছোঁ যে আপোনালোকে চাওক যে আজি SR প্ৰক্ৰিয়াটো যি আমাৰ অসমত চলি আছে, গোটেই প্ৰক্ৰিয়াটো এটা সাংবিধানিক প্ৰক্ৰিয়া আৰু ইয়াত ARO অফিচাৰ আছে, এটা নিৰ্বাচনী বিষয়ে গোটেই প্ৰক্ৰিয়াটো চলায়। আৰু সেই প্ৰক্ৰিয়াটোত আজি বিজেপি দলৰ কৰ্মকৰ্তাসকলে যেনেকৈ কৈছে যেন গোটেই SR প্ৰক্ৰিয়াটো বিজেপি কৰ্মকৰ্তাসকলে চলাই আছে। আমাৰ শুনক, আমি অভিযোগ কৰিছোঁ
নহয়, ইয়াৰ আমাৰ হেমন্ত ডেকা ডাঙৰীয়াই ক'লে যে ভুলতে হৈ গৈছে বুলি। এতিয়া এটা অবজেকশ্যন কৰাৰ এটা নিয়ম আছে, আপোনালোকে যদি পঢ়িছে নে নাই আপোনালোকে পঢ়ি ল'ব। বিজেপিৰ কৰ্মকৰ্তাক মই কৈছোঁ, এজন মানুহে এজনকহে অবজেকশ্যন কৰিব পাৰে, কিন্তু হয় ন কথাটো? নাই যদি পঢ়া নাই পঢ়ি ল'ব, মই আপোনালোকক কৈছোঁ সকলোৱে ক'বলৈ পাব। গাইডলাইনটো আপোনালোকে পঢ়ি ল'ব। কিন্তু দেখাই দিম, ইয়াততো লৈ অহা নাই টোপোলা বান্ধি, কিন্তু আপোনালোকৰ বিজেপিৰ কৰ্মকৰ্তাসকলে অসমৰ বিভিন্ন ঠাইত দেখিছোঁ এজনে 70জন 80জন কৰিছে, 1 নম্বৰ কথা। 2 নম্বৰ, আমাৰ গাঁৱত এনেকুৱা ভুৱা বেলেগৰ ইপিক নাম্বাৰ ইউজ কৰিছে। আৰে কথাখিনি শুনক, বেলেগৰ ইপিক নাম্বাৰ ইউজ কৰিছে, বেলেগৰ চহী ডুপ্লিকেট মাৰিছে। নিজৰ আসনত যাক না ভাই, নিজৰ আসনত যাক। বেলেগৰ ইপিক নাম্বাৰ ইউজ কৰিছে, বেলেগৰ চহী নিজে মাৰি দিছে, আৰু তেওঁলোকে উপায়হীন হৈ আজি সংবাদ মাধ্যমৰ কাষ চাপিছে। আজি তেওঁলোকে ভুল স্বীকাৰ কৰিছে যে আমি সেই চহীবিলাক মাৰা নাই। স্থানীয় বিজেপিৰ কৰ্মকৰ্তা কিছুমানে, সকলোৱে নহয়, কিছুমানে আমাৰ চহীটো জাল কৰি দিছে আৰু আমাৰ নাম্বাৰ ইউজ কৰিছে। তেওঁলোকে উত্তৰ কৰিছে। অভিযোগ প্ৰতি অভিযোগ, শাসক বিৰোধী দল সংগঠন সকলোৱে নিজৰ বক্তব্য ৰাখিছে, আৰু বহুজন আছে আচলতে কথা পাতি থাকোঁতে কথাৰ কটাকটিত আমি ৰৈ যাবলগীয়া হৈছে। আপোনালোক এই ঠাইৰ ইতিমধ্যে কৈছে যে মহিলা সমিতি, আৰু এটা কথা, মহিলা বুলি ক'লেই আজিকালি আমি শুনো যে মুখ্যমন্ত্ৰীয়ে মহিলাৰ কথা কয়। আপোনালোকে কি পাইছে, কি উন্নয়ন, কি সমস্যা? উন্নয়ন বুলি ক'বলৈ হ'লে এটাই দেখিছোঁ, খালি 1250 টকা, আৰু এতিয়া শুনিলোঁ 10,000 টকাটো মহিলাসকলক দিছে। কিন্তু মই এই আপোনালোকৰ জৰিয়তে এটা প্ৰশ্নই কৰিব খুজিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে 10,000কৈ যে দিলে, 10,000 টকাৰ পৰা কোনগৰাকী মহিলাই 10 টকা উপাৰ্জন কৰিছে, মোক সেইটোহে লাগে। গতিকে গতিকে নহয়, এটা কথা নহয়, এই ক'বলৈ খুজিলে এটা কথা, তেওঁলোকৰ আমাৰ বাক স্বাধীনতা আছে, মানে বাক স্বাধীনতা ক'বলৈ নিদিয়ে। গতিকে এনেকৈ নহয়। তেওঁলোকে ক'বলৈ আহিছে, বেলেগৰ অধিকাৰ নাই ক'বলৈ, তেওঁলোকে ক'বলৈ আহিছে। আমাৰো অভিযোগ আছে, আমি এছাৰক লৈ ফেৰনীয়া পুহিছে নেকি হে? ফেৰনীয়া পুহিছে নেকি তোমালোকক? তেনেহ'লে কি কথা? বাক স্বাধীনতা সকলোৰে আছে, সকলোৰে বাক স্বাধীনতা আছে। আজি ইয়াত মাটিৰ দালাল, মাটিৰ বেপাৰী হৈছে, একোটা বেপাৰী হৈছে। তোমালোকক ইয়াত ফেৰনীয়া পুহিছে। আমাৰ যিখিনি বক্তব্য, ইমান বিঘা মাটি 25 বছৰে দখল কৰা মহিলা সমিতিৰ মাটি, তেনেহ'লে শুনক, আপোনালোকক শুনক, মিছা ৰ'বক, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। আজি চৰকাৰ বিজেপি হৈছে, আমি ভাল পাইছোঁ। আজি আমি আমাক ক'বলৈ দিয়ক, মহিলাক সন্মান। ফেৰনীয়া গুণ্ডা কোৱা কথাটো উঠাই ল'ব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, মহিলা সমিতিৰ যিটো মাটি তেওঁলোকে দিয়াৰ বাবেহে তাত বিধায়ক মহোদয় কৰিছে। আজি কেইজনীমান আমি মহিলা সমিতিয়ে কোনখন কাগজত লিখি দিছোঁ, এখেতসকলে দেখুৱাই দিয়ক। অশোক সিংহালে দেখাই দিয়ক, অশোক সিংহালে মাটি হেৰি কৰিব পাৰে নেকি? আমি কোনো দলৰ হৈ অহা নাই, কোনো সংগঠনৰ হৈ অহা নাই। আমি এটাই, আমাক ক'বলৈ সুবিধা দিয়ক। আমি অৰাজনৈতিক সংগঠন, আমি অৰাজনৈতিক সংগঠন। আজি শ্বহীদ নগৰীৰ নাম আছে, গতিকে শ্বহীদৰ তেজ আমাৰ গাতো আছে। গতিকে নহয়, এইটো নহয়। বাইদেউ চাওক, এটা কথা, আমি 2000 চনৰ পৰা মাটি এডোখৰ আমি দখল কৰিছিলোঁ। সেই দখল কৰা মাটিডোখৰ মন্ত্ৰী মহোদয়ে অশোক সিংহাল ডাঙৰীয়াই চাৰ্কুল অফিচাৰক যোগাযোগ কৰি তেওঁ কৈছে যে আমাক এটা অনুষ্ঠান কৰিবৰ কাৰণে আমাক মাটি এডোখৰ লাগে। আমি 22 বিঘা ৰাখিছিলোঁ, 22 বিঘাৰ পৰা 17 বিঘা আমি লিখি দিলোঁ। তাৰপিছত ক'লে আপোনালোকে কিয় ৰাখিছিলে মাটিডোখৰ, আমাক সুধিলে। তেতিয়া আমি ক'লোঁ যে আমি অনাথ আশ্ৰম বৃদ্ধাশ্ৰম বনোৱাৰ আমি সংকল্প আছে, অনাথ আশ্ৰম বৃদ্ধাশ্ৰম বনোৱাৰ।
তেতিয়া ক'লে মই বনাই দিম, একে সুৰতে মই বনাই দিম। ঠিকে আছে, ভাল কথা, আপোনালোকে লিখিত দিয়ক, আমি বনাই দিম বুলি লিখিত আবেদন কৰিব দিলে। আমি আবেদন কৰিলোঁ। আবেদন কৰাৰ পিছত তেখেতক আমি শেষ মুহূৰ্তলৈকে কৈছোঁ যে বসুন্ধৰা আঁচনিত আমি মাটিটো ম্যাদী আমাৰ নামত হ'ব লাগিব। তেতিয়া তেখেতে কৈছে হাত জোকাৰি অঁ হ'ব, আপোনালোকৰ নামতেই হ'ব, কিন্তু ঘৰটো মই বনাই দিম। ঠিকেই আছে, মাটি ম্যাদীকৰণৰ ক্ষেত্ৰত তেতিয়া তেওঁ মানে শিল্পী আনন্দ সিংহালৰ নামত এপ্লাই কৰিলে। কৰাৰ পিছত আমি জিঅ'টেক যেতিয়া আপোনালোকৰ অভিযোগটো মই শুনিলোঁ, তেওঁলোকৰ পৰা সুধি আহোঁ। এটা অভিযোগ কৰিছে মহিলা সমিতিয়ে যে মাটিডোখৰক লৈ তেওঁলোকৰ এটা যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। হয়, যিটো অভিযোগ কৰিছে সেইটো সম্পূৰ্ণ মিছা কথা। তেওঁলোকৰ মহিলা সমিতিৰ নামত মাটিটো আছিলে, বহুত বছৰ ধৰি তেখেতসকলে চলাই আছিলে। তাৰপিছত আমাৰ ঢেকীয়াজুলি যিটো সমষ্টি, এইটো বহুত পিছপৰা হয়। মানুহখিনি যদি যায়, আপুনি চাহ বাগানবিলাকত যদি সোমায়, বহুত মাউৰা মানে থাকে, মাক দেউতাক সৰুতে ঢুকাই যায়, আৰু বৃদ্ধ মানুহখিনিৰ অৱস্থাটো বেয়া, বা আমাৰ ট্ৰাইবেল অঞ্চলতো আছিলে। সেই মানুহখিনিৰ ভাল হওক বুলি ইয়াৰ জ্যেষ্ঠ নাগৰিকসকলৰ লগত আৰু বিশেষকৈ মহিলা সমিতিৰ মানুহখিনিৰ লগত বহুতবাৰ আলোচনা হৈছিলে, আৰু কেইবালানি আলোচনাৰ পিছত এটা সিদ্ধান্ত হৈছিল। আৰু তেওঁলোকৰ যিখন আগৰ কমিটি, তেখেতসকলে স্বইচ্ছাই কমিটি লিখিত দি পেলাই একেলগে সহযোগ কৰি এটা অনাথ আশ্ৰম আৰু এটা বৃদ্ধাশ্ৰম হোৱাটো বিচাৰিছিলে। আৰু ধৰক বিগত সময়ত সেইটো সুন্দৰকৈ নিৰ্মাণ হৈছিলে। তাৰপিছত সেইখন কমিটি যেতিয়া ভংগ হ'ল, এখন নতুন কমিটি হ'ল, আৰু এই কমিটিখনে কাৰোবাৰ ষড়যন্ত্ৰত পৰি এই গোটেই বস্তুটো খেলি মেলি কৰিছে। ঠিক আছে, যদি চলাব লাগে একেলগে মিলি চলক, কিন্তু তাৰ ফলত আমাৰ যিখিনি তাৰ মানে বেনিফিট পালে হয়, যিখিনি দুখীয়া ল'ৰা ছোৱালী, আজিও বহুত ল'ৰা ছোৱালী মাক দেউতাক ঢুকাই গৈছে বাগানত আমাৰ লগত বলক। এতিয়া যিখিনি মানুহে ৰিয়েলিটিটো নাজানে, ইয়াত থাকিতো কোৱাত অলপ অসুবিধা হয় ন। গতিকে ইমান ধুনীয়া এটা অনুষ্ঠান, মানে এটা কথা, আমাৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে যিটো বিচাৰিছে যে আপোনালোকে মিলি চলিবলৈ আপোনালোক প্ৰস্তুত আছে। কোনো আপত্তি নাই, সেইটোতো আগতে আলোচনা হৈছিল, তেখেতসকলৰ চহী আছে। আগৰ কমিটিখনৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চহী কৰি দিছে। ৰাজহুৱাভাৱে NOC দিছিলে, মানে NOC নহয়, লগে লগে আছিলে। যদি এতিয়া চলা ইমান ডাঙৰ এটা অনুষ্ঠান আমাৰ এই অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত, যাতে ল'ৰা ছোৱালীখিনি যাতে স্কুলৰ পৰা বাদ নপৰে, তেওঁলোক যাতে আগবাঢ়ি যাব। কথা এঘণ্টাত এই সমস্যাটোৰ কথা পাতি শেষ কৰা সম্ভৱ নহয়। গতিকে আমি এটাই আশা কৰিছোঁ, তেখেতসকলৰ যিটো সমস্যা সমাধান হওক, বা আপোনালোকেও যিটো উদ্দেশ্য লৈছে সফল হওক। বেলেগ বেলেগ কথা আছে বাইদেউ, আমি বেলেগ বেলেগ কথাও পাতিব লাগিব। এই মহিলা সমিতিৰ আমাৰ টংকেশ্বৰ দাই যিটো কথা ক'লে, নাই মহিলা সমিতিৰ ৰাজহুৱাৰ কথা কৈছেতো। যিটো ৰাজহুৱাৰ কথা কৈছিল, সেই ৰাজহুৱা মিটিঙত কোন আছিল? ঠিক আছে, এইটো কথা পাতিব। আপোনালোকক যিহেতুকে এটা আশ্বাস দিছে, আমি বেলেগ বেলেগ জ্যেষ্ঠ নাগৰিক আছে, জ্যেষ্ঠ নাগৰিকলৈ মই মহিলা সমিতিৰ বিষয়ে ক'ম। আমাৰ যিহেতু এজন বিধায়ক, তেখেতক আমি সন্মান কৰোঁ, আৰু গতিকে সেইকাৰণে বিচাৰিছোঁ যে তেখেতে অলপ আগত যিজনে ক'লে যে মহিলা সমিতি মিলা মিছাকৈ কৰক, ভাল কথা। যদি তেওঁলোকে মহিলা সমিতিৰ লগত চামিল হৈ আশ্ৰমখন চলোৱাৰ কথাটো ভাবিছে, তেতিয়াহ'লে বিধায়ক আদৰণি জনাব আপোনালোকে। আদৰণি জনাম, কিন্তু আমাক সমিতিক হেণ্ডঅভাৰ কৰিব লাগিব। তেতিয়া আমাৰ মানুহে আমি তাত প্ৰজেক্ট কৰিম, আৰু আমি ম্যাদী আমাৰ সমিতিৰ নামত হ'ব লাগিব। তেতিয়াহে আমি তেওঁলোকৰ লগত আপোনালোকৰ সৈতে তেওঁলোকেও কৈছে যে মিলি মেলি আপোনালোকে সমাধান কৰিব, আৰু আন বহু প্ৰসংগ। বসুন্ধৰা আঁচনিত আমাৰ 5 বিঘা মাটি এইটো ম্যাদী হ'ব লাগিব। সেই ম্যাদীৰ ওপৰতে এইটো থাকক। নহয়, বসুন্ধৰা আঁচনিত যেতিয়া এপ্লাই কৰিছিলোঁ, তেতিয়া আমি এপ্লাই কৰাৰ পিছত বসুন্ধৰা আঁচনিত শিল্পী আনন্দ সিংহালৰ নামটো কেনেকৈ সোমাই? ঠিক আছে, আমি আহ্বান কৰিছোঁ। ঠিক আছে, এটা কথা শুনক, আমি আশা কৰিছোঁ যে আপোনালোকৰ সমস্যাটো অচিৰে সমাধান হওক। এটা কথা শুনক, বেলেগ বেলেগ কমিটি সলনি হোৱা বুলি কৈছে। আজি ঢেকীয়াজুলি সোধক, আজি জ্যেষ্ঠ নাগৰিক আছে, তেখেতসকলক সোধক। 25 বছৰে আজি মই সম্পাদিকা হৈছোঁ বিনতা বৰুৱা বৃহত্তৰ ঢেকীয়াজুলি মহিলা সমিতি সজাগতা সমিতি। গতিকে আমিও বিচাৰিছোঁ, হয়, আমিও আহ্বান কৰিছোঁ। আমিও এটা কথা, আমাৰো এটাই আহ্বান যে আপোনালোকে মিলি মালি যাওক। ইয়াত বহুত আছে যিহেতুকে এই ঠাইৰ উন্নয়ন আৰু সমস্যাৰ ওপৰত আপুনি কি ক'ব? কাৰণ আপুনি ইয়াতেই হয়তো ডাঙৰ দীঘল। DY65ক আজি ঢেকীয়াজুলিত আহি শ্বহীদ নগৰীত উপস্থিত হৈ অভিযোগ যিটো শুনিবলৈ আহিছে, তাৰ কাৰণে সমূহ সদস্যক মই সকলো পাৰ্টিকে নিৰ্মমভাৱে অনুৰোধ কৰিছোঁ, সকলোৱে যাতে সময় একেবাৰে কম, আপুনি উন্নয়নৰ কথা ক'ম। ঢেকীয়াজুলিত
দুই এটা ৰাস্তা পদূলি হৈছে, কিন্তু মই এটা ক'ম যে হস্পিটেল ৰাস্তা আৰু হ'বলৈ আছে। হস্পিটেল 4-5খন আছে, হস্পিটেলত পৰ্যাপ্ত মানে ডক্তৰ নাই, কিছুমানৰ ঔষধ নাই। দ্বিতীয়তে মই ক'ম আমাৰ ইয়াত যিটো 4 লেন হেৰি হৈছে এইটো অতি সোনকালে হ'ব লাগে। তৃতীয়তে মই চৰ্টতে কৈছোঁ, ইয়াত এখন কৃষি প্ৰধান দেশ, এখন গাঁও এখন আমাৰ ঢেকীয়াজুলি অঞ্চলটো গাভৰুৰ পৰা আহিলৈকে গোটেই খেতিয়ক হেৰি আছে, কিন্তু ধানৰ মূল্য যিটো নিৰূপণ চৰকাৰে কৰিছে, 1 বিঘা মাটিত 5,000 টকা খৰচ হয়, কিন্তু চৰকাৰে যিটো ৰেট বান্ধি দিছে কোনোবা কৃষকে পাইছে জানো? কোনো পোৱা নাই। মই এনে ধান বিক্ৰী কৰিছোঁ 600 টকাকৈ, কিন্তু চৰকাৰে ৰেট দিছে 1,000 টকা। কৈছোঁ সিমান কাগজ দিব নোৱাৰে, যিবিলাক কৈছে ন ভাল কাম কৰিছে, কিন্তু পোৱা নাই, প্ৰায় পোৱা নাই, 90% পোৱা নাই। ময়ো এজন খেতিয়ক, মই এতিয়া 80 বছৰ। কি কৈছে, কিবা এটা ক'ব বিচাৰিছে? হয়, ধানৰ কথা আজি চৰকাৰে 2650 টকা প্ৰতি কুইণ্টেলত ৰাখিছে। 1 বিঘা মাটিত 15 মোন ধান হয়, আপুনি 5,000 বুলি কৈছে। 15 মোন ধানত কিমান খৰচ আপুনি কৰক। আৰু এটা কথা কৈছোঁ, তেখেতেতো পোৱা নাই বুলি কৈছে। তেখেতে খেতি কৰে নেকি? তেখেতে খেতি কৰে নেকি? তেখেতে যদি খেতি কৰে, আপুনি খেতি কৰে নেকি? আচ্ছা, ওপৰলৈ যিটো মোক কৈছে, মই খেতি মই এটা কুৱেশ্যন সুধিব পাৰিছোঁ, 1 বিঘা মাটিত 15 মোন ধান হয় নেকি? ক'ত হয়? তেওঁলোকে খেতি কৰা মানুহেই নহয়, তেওঁলোকে দল চলাই কাম খোৱা মানুহ। তেওঁলোকে খেতি কৰিলেহে গম পাব খেতিৰ মূল্য কিমান। কি বিজেপিৰ কথাখিনি কৰিলেই নহ'বতো। ঠিক আছে, মই নেমচুৰ ওচৰলৈ আহিছোঁ। নেমচু আছে ইয়াত। আচ্ছা আছে, আচ্ছা। মানে চৰকাৰক যিটো অভিযোগ কৰিছে, চৰকাৰক যিটো অভিযোগ কৰিছে, আচলতে তেখেতল শংকিত। চৰকাৰখনে ভাল কাম কৰি আছে। আজি খেতিয়ক যিসকল আচল খেতিয়ক, তেখেতসকলে আজি সুখী। আৰু সুখী হৈ থকা বাবে আজি যিসকলে খেতি নকৰে তেখেতসকলৰ শংকা হৈছে, আৰু তেখেতসকলে সেইকাৰণে চৰকাৰখনক বদনাম দিব পাৰে। এইটোত মই ক'ব লগা আছে, যিহেতু মই আমচুৰ ফালৰ পৰা প্ৰতিনিধিত্ব কৰি আছোঁ, মোৰ দুটা বিষয় লৈ ক'ব লগা আছে। এতিয়া ৰিচেণ্টলি যিটো ক'লে খেতি, মই নিজে খেতি কৰি আছোঁ। মই 20 বিঘা মাটি দুটা ছিজনত 2টা খেতি কৰি আছোঁ, কিন্তু আজিলৈকে মই এটা চৰকাৰী সুবিধা পোৱা নাই। এই ধানৰ যিটো কৈ আছে, অমুক কাগজ লাগে, তমুক কাগজ লাগে, আপুনি দৌৰি আপুনি অফিচত দৌৰি সুবিধা কোনে পাই আছে জানেনে? জানে? তেখেতসকলে কৈছে যে 60,000 কৰ্মী আছে, 60,000 কাৰ্যকৰ্তা আছে, এই 60 লাখ কাৰ্যকৰ্তাই সুবিধাটো পাই আছে। আৰু এখেতৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত ধান ক্ৰয় কেন্দ্ৰ আছে। এখেতৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত ধান ক্ৰয় কেন্দ্ৰ আছে। তাত গৈ কেতিয়াবা দিছে নেকি? ধান দিছে কমপ্লিট কৰি 60 লাখ কাৰ্যকৰ্তা আছে, 60 লাখ কাৰ্যকৰ্তাই সেইখিনি সুবিধা পাই আছে। দ্বিতীয়তে এছআৰৰ বিষয়ত বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমান বেছি জৰ্জৰিত হৈছে, বেছি মানে এইটোত মানে ভুক্তভোগী এছআৰৰ ক্ষেত্ৰত। আজি তেখেত বাইদেউ এক ছেকেণ্ড কৰিম। আমি বিচাৰিছোঁ শুদ্ধ ভোটাৰ তালিকা তৈয়াৰ হওক। আমি বিচাৰিছোঁ 2026 শুদ্ধ ভোটাৰ তালিকা তৈয়াৰ হওক। কিন্তু ইয়াত দেখা গৈ আছে এছআৰৰ নামত। দাদা শুনক, আপুনি আমচুৰ পৰা আহিছে, আমচুৰ প্ৰতিনিধি, মই ভাল পাইছোঁ ইয়াত আপোনাৰ লগত তৰ্ক কৰিব পাৰিছোঁ। কথাখিনি আমি বুজাই দিওঁ। যিখিনি অবজেকশ্যন কৰিছে, আপোনাৰ ভোটাৰ লিষ্টৰ পুনৰীক্ষণ নতুন কথা নহয়, এছআৰ নহয় নতুন কথা, আগতো হৈছে। ইয়াত ডাঙৰ কথাটো হ'ল, কিছুমান আপোনালোকৰ ধৰ্মীয় কিছুমান বুথত এটা নাম কেনেকৈ আছে ভোটাৰ লিষ্টত, এম মহম্মদ 3জন মানুহ আছে। কোনোবা এজন যদি মৃত আছে, সেইটো প্ৰতিজন নাগৰিকৰ দায়িত্ব এইটো অবজেকশ্যন কৰি পেলাই মৃত ব্যক্তিজনৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা। কিন্তু যিহেতু পুনৰীক্ষণ ইমান দিনে হোৱা নাছিলে, যাৰ বাবে মৃত মানুহজনৰ নাম এম মহম্মদ হিচাপে ভোটাৰ লিষ্টত আছিলে, যাক কৰ্তন কৰি পেলাই আজি অবজেকশ্যন কৰা হৈছে। আৰু তেখেতে যিটো নীতি শিক্ষা দি আছে, তেখেতে যিটো মোক শিক্ষা দি আছে, মই কওঁ এছআৰে কি কৈছে, যি মানুহ মৃত আছে সেইবিলাক আমি বিচাৰিছোঁ, আমি আমচুৱে বিচাৰিছোঁ। আমি কথাখিনি শুনাৰ ধৈৰ্য ৰাখক। আমি আমচু বিচাৰিছোঁ 2026 যিটো ফাইনেল ভোটাৰ লিষ্ট তৈয়াৰ হওক, সেইটো শুদ্ধ হওক, নিকা হওক,
সকলো বৈধ ভাৰতীয়ৰ নাম এছাৰত আহক, এজনো অবৈধ ভাৰতীয়ৰ নাম এছাৰত এই ভোটাৰ লিষ্টত থাকিব নালাগে। কিন্তু দেখা গৈ আছে এজন ব্যক্তিয়ে 30জন 40জনৰ নামত অবজেকশ্যন কৰি আছে, সেই ব্যক্তিজনে আকৌ কৈ আছে মই অবজেকশ্যন নাই। মই প্ৰথমতে হেমন্ত ডেকাক এটা মানে ধন্যবাদ জনাইছোঁ এইকাৰণেই, তেখেতে কৈছিলে যে বিজেপি চৰকাৰে অসমীয়াক হাৰাশাস্তি নকৰে, আৰু সেইটো কাৰণেই বিচাৰিছোঁ অসমীয়াক হাৰাশাস্তি কোনে নকৰে, অসমীয়াই নকৰে। ঢেকীয়াজুলিৰ বিধায়কজন অসমীয়া হ'ব লাগে। দ্বিতীয়তে আৰু এটা কথা কৈছোঁ, আৰু মই এইটো জানিব বিচাৰিছোঁ অসমত কি এজনো বঙালী বিদেশী নাই নেকি? আৰু বঙালীৰ নাম আহিলেই তেওঁ বিজেপি ত্যাগ কৰিব। আৰু মই কৈছোঁ যদি বঙালী বিদেশী আছে প্ৰমাণ হয় তেতিয়াহ'লে তেওঁ কি কৰিব? তেখেতে যে ক'লে অশোক সিংহাল খিলঞ্জীয়া নহয়, জ্যোতি প্ৰসাদ আগৰৱালা কি অসমীয়া নহয় নেকি?